ছাটাই পাহাৰত আছোঁ আমি মই ইয়াৰ ভিডিঅ' প্ৰায়ে দি থাকোঁ 2023-22 বৰ্ষত আমি ইয়াতে সয়েল মইশ্চাৰ কনজাৰভেশ্যনৰ কাৰণে প্ৰজেক্ট লোৱা হৈছিলে প্ৰায় 46টা আমাৰ ষ্ট্ৰাকচাৰ বনাইছোঁ এইটো এটা লুজ বোল্ডাৰ চেক ডেম লেভিয়ান বক্স বুলি কয় আৰু এইটো এটা পাৰ্কুলেশ্যন টেংক হয় ইয়াত পানী জমা হয় ঠিক তেনেকৈ এনেকুৱাকৈ গোটেই যিটো আমাৰ ভেলি আছে এই ভেলিয়ে আমি এনেকুৱাকৈ ষ্ট্ৰাকচাৰ বনাই গৈছোঁ ইয়াৰ উদ্দেশ্যটো আছিলে কি ইয়াত যিটো বৰষুণৰ পানী হয় সেই বৰষুণৰ পানীটো এই ভেলিৰে গৈ পেলাই ছাটাই নদীৰে গৈ পেলাই জীয়া ভৰালিত পৰে আৰু ইয়াত গোটেই এৰিয়াটো ড্ৰাই হৈ থাকে আৰু যিটো কাৰণে ইমান ঘন জংঘলৰ মাজতো দেখা যায় ইয়াত বিশেষ জংঘল তেনেকুৱা ভাল জংঘল হোৱা নাই সেইকাৰণে এই ধৰণৰ ষ্ট্ৰাকচাৰ আমি ইয়াত সিৰিজত বনাইছিলোঁ আমি প্ৰথম বছৰ ইয়াৰ যিবিলাক ষ্ট্ৰাকচাৰ বনালোঁ তাৰ মইশ্চাৰ এইটো মইশ্চাৰ সয়েল মইশ্চাৰ মিটাৰ বুলি কোৱা হয় এই সয়েল মইশ্চাৰ মিটাৰেৰে আমি ষ্ট্ৰাকচাৰৰ আপষ্ট্ৰীমত আমি মানে ইয়াৰ ৰিডিং লৈছোঁ লৈ পেলাই আমি ইনিচিয়েল যেতিয়া ষ্ট্ৰাকচাৰ আমি বনাইছিলোঁ বনোৱাৰ আগতে ইয়াৰ মইশ্চাৰটো আমি জুখিছোঁ আৰু এতিয়া আমি পৰ্যায়ক্ৰমে আমি ইয়াক মিজাৰ কৰি গৈ আছোঁ 23 বৰ্ষত আমি কৰিলোঁ মাৰ্চ মাহৰ 24ত মাৰ্চ মাহতো কৰিছোঁ নৱেম্বৰত কৰিছোঁ 23 বৰ্ষত ঠিক তেনেকৈ এতিয়া আমি এয়া 25 বৰ্ষৰ আমি ফেব্ৰুৱাৰী মাহত কৰি আছোঁ আৰু মাৰ্চত আকৌ এটা আমি ৰিডিং ল'ম আজি এতিয়া দেখা গৈছে যে ইয়াত আমাৰ মইশ্চাৰৰ শ্বিফ্ট বহুতখিনি হৈছে কাৰণ ইয়াত ঠাই বিশেষে 6লৈকে পাইছোঁ 5লৈকে পাইছোঁ যিটো ইনিচিয়েলি ইয়াৰ মইশ্চাৰ ৰিডিং আছিলে মাত্ৰ 0.9 কিন্তু কিছুমান জেগাত হয়তো মেচিনৰ এই সেন্সৰ যিটো আছে সেন্সৰে মাটিটো নাপালে কেতিয়াবা হয়তো কোনোবাটো ঠাইত ইয়াৰ ৰিডিংটো 0 দেখুৱায় কিন্তু মইশ্চাৰৰ ৰিডিং 0 কেতিয়াও হ'ব নোৱাৰে কাৰণ এই ঘন জংঘল ঘাঁহ বননি এইবিলাক যে আছে এইবিলাক মইশ্চাৰ নহ'লে কেতিয়াও বাচি থাকিব নোৱাৰে কিন্তু ইয়াৰ সেন্সৰৰ কাৰণে অলপমান প্ৰব্লেম হয় গতিকে ঠাই বিশেষে আমি পাইছোঁ আৰু যিটো আমি য'ত পাইছোঁ সেইটোকে আমি ৰিডিং হিচাপে লৈছোঁ এতিয়া আমি ইয়াক এনেকৈ ৰিডিং লওঁ এতিয়া 0ত আছে ইয়াত 0ৰ পৰা গৈ পেলাই আমি এইটো আহিছিলে লৈ থাকিব বালি মানে কোনোবাটো পইণ্টত পোৱা যায় কোনোবাটো পইণ্টত পোৱা নাযায় আমি ইয়াতে এনেকুৱাকৈ মিটাৰ ৰিডিং লৈছোঁ এয়া কোনোবাটো ঠাইত কেতিয়াবা পোৱা যায় আমি ইয়াতে 4.0 পাইছিলোঁ তেনেকুৱাকৈ আমি প্ৰত্যেকটা ষ্ট্ৰাকচাৰৰ কাৰণে আমি মইশ্চাৰ ল'ম লৈ পেলাই আমি এইটো ক'বলৈ চাম যে এই ষ্ট্ৰাকচাৰবিলাক দিয়াৰ পৰা ইয়াৰ সয়েল মইশ্চাৰটো কিমান বাঢ়িছে আৰু সয়েল মইশ্চাৰটো বঢ়াৰ লগে লগে ছাইডত যিবিলাক হিল শ্লোপ আছে সেইবিলাকতো লাহে লাহে ফৰেষ্ট ডিপাৰ্টমেণ্টে আৰু ইয়াত ভেলি টপত ৰিজত মানে কিছুমান প্লেণ্টেশ্যন কৰিছে সেই প্লেণ্টেশ্যনবিলাকৰ কাৰণেও হয়তো এটা সময়ত কেপিলাৰী মুভমেণ্টেৰে এই পানী পোৱাৰ এটা সম্ভাৱনা আছে কিন্তু এটা একেবছৰ বা দুবছৰত ই হৈ উঠা প্ৰজেক্ট নহয় ইয়াৰ পানীৰ লেভেলটো তলৰ পৰা আহি কাৰণ ইয়াত সয়েল একেবাৰে নাই সয়েল লেয়াৰটো একেবাৰে কম কাৰণ এইটো আমাৰ হিমালয়ান মানে বটম হিল হয় তাৰ এলুভিয়েল সয়েলৰ এইটো প্ৰপাৰ্টিয়ে হয় যে ইয়াৰ সয়েলটো খুব একেবাৰে কম আৰু ইৰোজন হৈ পেলাই যিও আছিলে সেই ইৰোজন হৈ পেলাই ইয়াত অকল বালি বা পাথৰ এই ধৰণৰ বস্তুখিনিহে আছে মাটি ইয়াত হয়তো 10% 20% মাটি আছে গতিকে লাহে লাহে যেতিয়া আমাৰ মইশ্চাৰিজম এনেকুৱাকৈ
এইবছৰ যোৱা বছৰ 2024 বৰ্ষত ইয়াত বৰ বিশেষ পানী নহ'ল। 23 বৰ্ষত এটা ডাঙৰ বানপানী হৈছিলে। সেই বানপানীৰ সময়ত যথেষ্টখিনি ইয়াত পানী জমা হৈছিলে, কিন্তু 23 বৰ্ষত পানী তেনেকৈ বৰষুণ খুব কম হোৱাৰ কাৰণে ইয়াত ফ্ল' নহ'ল, আৰু যিটো কথাৰ কাৰণে হয়তো আমি যিমানখিনি মইচাৰৰ কণ্টেণ্ট পাব লাগিছিলে সিমানখিনি মইচাৰ ইয়াত পোৱা নাই। গতিকে গোটেই কনচেপ্টটো হ'ল যিবিলাক আমি ষ্ট্ৰাকচাৰ বনাইছোঁ মইচাৰ কনজাৰ্ভেশ্যনৰ কাৰণে চিৰিজত, সেই মইচাৰ কনজাৰ্ভেশ্যনৰ ষ্ট্ৰাকচাৰবিলাকৰ পাৰফৰ্মেঞ্চটো আমি ইভালুৱেট কৰি আছোঁ। আৰু সেইটো আমি যদি পেপাৰ আকাৰে ক'ব পাৰোঁ যে এই ষ্ট্ৰাকচাৰবিলাক দিয়াৰ ফলত আমাৰ ইমানখিনি মইচাৰ আমাৰ ইমান পাৰ্চেণ্ট, 2%, 3%, আৰু লাহে লাহে এতিয়া 2 বছৰ 3 বছৰ কৰিলে আমি এতিয়া 10 বছৰত কিমান হ'ব সেইটো এটা এক্সপনেনচিয়েল আমি গ্ৰাফিকেল ৰিলেশ্যন গ্ৰাফিকেলি আমি বনাই পেলাই সেইটো প্ৰেডিক্ট কৰিব পাৰিম। গতিকে সেইধৰণে আমি ইয়াত যি প্ৰজেক্ট কৰিছোঁ, গতিকে খুব এইবিলাকত জংঘল আছিলে, গতিকে এনেকুৱা জেগাত এইটো ফৰেষ্ট ডিপাৰ্টমেণ্টৰে কেম্পাৰ আণ্ডাৰত হোৱা প্ৰজেক্ট, আৰু মই ইয়াৰ প্ৰজেক্ট কনচালটেণ্ট হিচাপে কাম কৰি আছিলোঁ। গতিকে আজি আৰু এটা ৰিডিং মইচাৰ মিটাৰৰ ৰিডিং লোৱাৰ কাৰণে ইয়াত আহিছোঁ, আৰু এনেকুৱাকৈ আমি ৰিডিং লৈ আহিছোঁ। গতিকে আমি ইয়াৰ এছেছমেণ্টটো তেনেকুৱা ধৰণে ষ্টাডি কৰি আছোঁ যে আমি ইয়াৰ এই ষ্ট্ৰাকচাৰবিলাকৰ যিটো ৰিজাল্ট সেইটো ফ্ৰুটফুল হৈছে নে নাই, সেইটোৱে আমাৰ এই ষ্টাডিটোৰ উদ্দেশ্য। ধন্যবাদ। 3 মিনিটমান